জীৱৰ কোনো পুংলিংগ স্ত্ৰীলিংগ নাই, ঈশ্বৰৰ কোনো জাত নাই, ভকতৰ কোনো জাত নাই। সেইকাৰণে আমি ভকতৰ জাত বিচৰাৰ অধিকাৰ শাস্ত্ৰই আমাক নাই দিয়া, জীৱৰ জাত বিচৰাৰ অধিকাৰ আপোনাক মোক নাই দিয়া। একাদশ স্কন্ধত উদ্ধৱ মহন্তক ভগৱন্ত পুৰুষে পোনে পোনে প্ৰকাশ কৰিছে, স্ত্ৰী শূদ্ৰ কৰৈ যদি আমাত ভকতি, তাহাংক কহিবা ইটো জ্ঞান মহামতি। যে স্ত্ৰী হ'লেও শূদ্ৰ হ'লেও যদি মোৰ বিষয়ক চিন্তাৰে জীৱনটো আগবঢ়াব বিচাৰে, তেতিয়াহ'লে সেই উদ্ধৱ তুমি তেওঁলোকক সেই ভক্তি পথৰ পৰা কোনোদিন বঞ্চিত নকৰিবা। এইটোৱে হ'ল সত্য দৰ্শন, শাস্ত্ৰৰ সিদ্ধান্ত। আৰু যদি এইটো দৰ্শন শুদ্ধ নহ'লহেঁতেন, তেতিয়াহ'লে কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱে অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থৰ আদিতে যিভাগী শ্লোক সংযোজন কৰিছে, কৃষ্ণায় বাসুদেৱায় দয়কী নন্দনায় চ নমো নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। এই যিভাগী শ্লোক, এই শ্লোকভাগী কীৰ্তনৰ আদিতে সংযোগ নকৰিলেহেঁতেন, কিয়নো সেইভাগী স্তুতি ভগৱন্তক কৰিছিল সেৱক হ'ল পাণ্ডৱ জননী কুন্তি। সেই স্তুতিভাগী সেৱক মানে যিগৰাকীয়ে সেই স্তুতিভাগীৰ জৰিয়তে ঈশ্বৰক সেৱা কৰিছে, সেই গৰাকী হ'ল পাণ্ডৱ জননী কুন্তি। আৰু কুন্তীয়ে যেতিয়া কৃষ্ণক সেৱা কৰিছিল এই শ্লোকভাগীৰে, তেতিয়া কুন্তি বিধৱা আছিল। বিধৱা হৈও কুন্তি মাতৃয়ে কৰা সেই স্তুতিভাগীক গুৰুজনাই কিন্তু কীৰ্তন গ্ৰন্থৰ আৰম্ভণিতে সংযোজন কৰিছে। যিভাগ শ্লোক আশ্ৰয় কৰিহে বাপ আই সমস্ত কীৰ্তন পাঠৰ বাবে আমি আগবাঢ়োঁ। ইমান সুন্দৰ দৰ্শন গুৰুজনাই দি থৈ গৈছে। তাৰ পাছতো যদি আমি বাকী চিন্তাবিলাকৰ মাজতে সোমাই থাকোঁ, তেতিয়াহ'লে ভাগৱত শুনাৰ পৰা শাস্ত্ৰই আমাক কৈছে, আহিল কণা গ'ল কণা সাগৰী কাটিলোঁ 3 কণা। এই 3 কণাৰ মাজতে থাকিব লাগিব। আৰু বাকী যি মল মাহৰ কথা কৈছে, এইটো কোনো জ্যোতিষীৰ মতেহে এইবিলাক হৈ থাকে। এইবিলাক ভগৱন্তক চিন্তা কৰা এজন ভকতৰ বাবে এইবিলাক কৰ্ম নহয়। কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গত অধিকাৰ কাৰ আছে, উদ্ধৱে জানিব বিচাৰিছিল। ভগৱন্ত পুৰুষে পোনে পোনে উত্তৰ দিছে, মোক নজানয় যিটো তাৰেহে কৰ্মত অধিকাৰ। যিজনে মোক জানিবৰ ইচ্ছা নকৰে, ভকতৰ সংগ ভাল নাপায়, কাণেৰে মোৰ কথা শুনিব নিবিচাৰে, তেওঁলোকেহে সেইবিলাক পালন কৰাটোত অধিকাৰটো আছে। মল মাহ, আজি আঁউসী, আজি একাদশী, এই নীতি নিয়মবিলাক, আজি মৰাবাৰ আমুক বস্তু দিব নাপায়, বিধৱা দেখিলোঁ কি ওলাই যাবা আৰু অমংগল, এনেকুৱা যিবিলাক চিন্তা কৰি থকা হয়, সেইবিলাক কৰ্ম মাৰ্গৰ দৰ্শন। আৰু সেইবিলাক সেইসকলে কৰাৰ অধিকাৰটো শাস্ত্ৰই দিছে, যিসকলে মোক জানিবৰ ইচ্ছা নকৰে। মোক নজানয় যিটো তাৰেহে কৰ্মত অধিকাৰ। গতিকে আমি সমস্তজনে ভাগৱত বাংময় মূৰ্তি স্বয়ং কৃষ্ণস্তু ভগৱান, টেকেলা গাঁও প্ৰাথমিক, পীতাম্বৰ প্ৰাথমিক আৰু নেঘেৰিটিং টেকেলা গাঁৱৰ সমূহ ৰাইজে আমি যেতিয়া ঈশ্বৰক জানিবৰ ইচ্ছা কৰিছোঁ, কালিলৈৰ পৰা আপুনি আমি এইবিলাক কৰ্ম এৰিব লাগিব। কাৰণ এইবিলাক কৰ্মত আমাৰ কোনো লাভ নহয়, লাভ হ'ব কেৱল ঈশ্বৰৰ নামত। গতিকে আমি সকলোৱে যেতিয়া ঈশ্বৰৰ নাম আশ্ৰয় কৰি জীৱন আগবঢ়াম বুলি চিন্তা কৰিলোঁ, তেতিয়াহ'লে আমাৰ কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গৰ কোনো প্ৰয়োজনীয়তা নাই। কেৱল ঈশ্বৰমুখী চিন্তাৰ দ্বাৰাই জীৱৰ সমস্ত মংগল সাধন হয়। এই বিষয়টোহে শাস্ত্ৰই আমাক বাৰে বাৰে উপদেশ ৰূপত প্ৰদান কৰি আছে। প্ৰহ্লাদে লগৰীয়া শিশুসকলক এই কথাটোও কৈছিল, ও মনু ঈশ্বৰ আয়ুষত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায়, জানিবা
নিদ্ৰাত বৰিষ বিংশতি জানা যায়ুমলন্তে নেওদশ যাই জানা ধনয় উপাৰ্জন্তে সৰ্বশেষে বৃদ্ধ কাল বৰিষ বিংশতি একো কাৰ্য সাধিবে ক নাহিকে শকতি অহেন জানি শিশু হব এৰা আন কাম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ইমান সুন্দৰ উপদেশ। বোলে বাপ শৰণ ললানে? বোলে আই শৰণ ল'লেনে? বোলে আমাৰ সমাজত শৰণ লোৱা নিয়মটো নাই নহয় আইসকলৰ। বোলে বাপ একা চিন্তাটো কৰিবই পৰা নাই দেখোন। গোটেই গৃহস্থী জঞ্জাল, 64 জঞ্জাল গৃহস্থী ধৰ্ম। চাকৰি আছেই, অৱসৰটো লৈ লওঁ বুলি ভাবিছোঁ, তাৰ পাছতহে শৰণ ভজনৰ কথা চিন্তা কৰিম। এনেকুৱা বিভিন্নতা ভাৱনা আপোনাৰ মোৰ প্ৰত্যেকৰে থাকে। কিন্তু প্ৰহ্লাদে 5 বছৰতেই সিদ্ধান্ত দিছে এইবিলাক কথাৰ, যে সেৰা শিশুসকল তোমালোকে মনত ৰাখিবা যে মানুহৰ জীৱনটোৰ আয়ুসটো মাত্ৰ 100 বছৰ। আৰু এই 100 বছৰৰ জীৱনটো 20 বছৰ ধেমালি ধুমুলা কৰোঁতে যায়, 10 বছৰ ধন ঘটোতে যায়, 50 বছৰ শুই থাকোঁতে যায়। মনুষ্যৰ আয়ু 100 বৰিষ সংখ্যাত মানুহৰ আয়ুসটো বয়সমতে 100 বছৰ, সংখ্যামতে বয়সটো 100 বছৰ। অৰ্ধেক বিফলে যায় জানিবা নিত্যা, আধা বয়স শুই থাকোঁতে যায়। শুই থকা মানে অজ্ঞান আন্ধাৰত থাকোঁ। 20 বছৰ ধেমালি ধুমুলা কৰোঁতে যায়, 50, 20, 70। 10 বছৰ ধন ঘটোতে যায়, যুগ 10 সমান 80। থাকিল 20 বছৰ, 100ৰ পৰা 80 বিয়োগ কৰিলে 20 থাকিল। আৰু সেই 20 সংখ্যাটোক শাস্ত্ৰই কৈছে সৰ্বশেষে বৃদ্ধকাল বৰিষ বিংশতি। সদশেষত বৃদ্ধকালটো হ'ল 20 বছৰ। একো কাৰ্য সাধিবেক নাহিকে শকতি। কিবা এটা কৰিম বুলিলেও কৰিব নোৱাৰোঁ, শৰীৰত শক্তি নাই। এতিয়া হৰণ কোন বছৰত ল'ম? প্ৰহ্লাদে ক'লে নি শিশুসকলক যে হৰণ 40ত ল'বা, 20ত নল'বা। ভজন 60 বছৰতহে ল'বা, 20 বছৰত নল'বা। এনেকৈ বয়সৰটো কোনো সীমা এটা নিদিলে শৰণ ভজনৰ কাৰণে। এটাই সিদ্ধান্ত দিলে, হেন জানি, অৰ্থাৎ ওপৰত কৈ অহা পৰম সত্যটোক জানি বুজি লৈ শিশু হ'ব সেই শিশুসকল এৰা আন কৰ্ম, এই আন কৰ্মবিলাক ত্যাগ কৰা, চিন্তাৰ পৰা নিজক মুক্ত কৰা আৰু ধৰিও গ্ৰহণ কৰা কুমাৰ কালে ভাগৱত ধৰ্ম। তো ভাগৱত ধৰ্ম মানে কি? ভাগৱত ধৰ্মৰ দৰ্শন নিমি ৰজাৰ আগত 9জন সিদ্ধৰ দ্বাৰা প্ৰকাশিত হৈছে যে সেই ৰাজন নিমি তুমি শুনা, তোমাক আমি ভাগৱত ধৰ্মৰ বিষয়ে ক'ম। পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। এজন পৰম ভকতে যিটো নিয়ম পালন কৰে তাৰ নামেই হ'ল ভাগৱত ধৰ্ম। আপোনালোকৰ এই নামঘৰৰ অৰ্থাৎ গুৰুগৃহৰ পৰিচালনাৰ বাবে এজন নামঘৰীয়া আছেনে? নামঘৰীয়া এজন। সেই নামঘৰীয়া বাপজনে ৰাতিপুৱাও চাকি জ্বলাব, নাম ল'ব, নামঘৰ সাৰিব, নামঘৰ মুচিব, চাফ চিকুণ কৰিব, চাকি বন্তি জ্বলাব, নাম ল'ব। আকৌ সন্ধিয়া সময়ত পুনৰ নামঘৰ সৰা মোচা কৰিব, চাকি বন্তি জ্বলাব,
দবা কোব মাৰিব, শংখ ঘণ্টা বজাব আৰু ভগৱন্তৰ নাম আশ্ৰয় কৰিব। সেই নিয়মটোকে আমি বাস্তৱত চিন্তা কৰিব পাৰোঁ। পৰম ভকতে নিতে কৰে জাকৰ ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। এতিয়া শিশুকালৰ পৰাই ঈশ্বৰমুখী চিন্তাৰে জীৱনটো আগবঢ়াবৰ বাবে পিতৃ আৰু মাতৃ এটা আমি পৰিৱেশ দিব লাগিব। এইটো হ'ল ভাগৱত ধৰ্মৰ দৰ্শন। আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। অৰ্থাৎ উপদেশতকৈ আৰ্হি ভাল। প্ৰথম নিজে পালন কৰা, তাৰপিছত আনক শিকাবলৈ যাবা। এইটো হ'ল ভাগৱত ধৰ্ম। সেই নিমিৰাজন তুমি মনত ৰাখিবা। তাৰপিছত কৈছে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। অতেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয়, কৃষ্ণে একনিষ্ঠ হোয়া মুকুতি সাধয়। এইটো হ'ল ভাগৱত ধৰ্ম। তাৰপাছত সিদ্ধান্ত দিলে তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ, সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত, তাকে সেবুলয় ধৰ্ম মহাভাগৱত। তাৰ নাম হ'ল মহাভাগৱত ধৰ্ম। এতিয়া শিশুকালৰ পৰাই আমি পিতৃ মাতৃ ককা আইতাই সেই নিয়মটো পালন কৰিব লাগিব আৰু সন্তানকো সেই নিয়মটো শিকাব লাগিব। এইটো হ'ল ভাগৱত ধৰ্মৰ দৰ্শন। এতিয়া সেইটোকে পালন কৰিবলৈ গৈ আমি কি কওঁ? বোলে দদাই ঐ গৰুৰ বিহুৰ দিনা দদাই ঐ বস্ত্ৰ দান কৰিবা, দদাই ঐ তেহে পাবা বৈকুণ্ঠত ঠাই। গৰু বিহুৰ দিনা যদি বস্ত্ৰ দান কৰা তেতিয়া বৈকুণ্ঠত ঠাই পাবা। অসমীয়া সমাজৰ এইটো এটা সুন্দৰ পৰম্পৰা। কিন্তু এইটো ভাগৱত ধৰ্ম নহয়। ইয়াতো ক'ৰবাত খেলি মেলি এটা আছে। কেনেকৈ খেলি মেলিটো আছে? শাস্ত্ৰত কৈছে আপুনি আচৰি ধৰ্ম আনকো শিকায়। প্ৰথম নিজে পালন কৰা। কেতিয়া? নিৰন্তৰে। গৰুৰ বিহুৰ দিনা বস্ত্ৰ দান কৰি ডাঙৰৰ পৰা সৰুৱে আশীৰ্বাদ লয়, মৰম আদায় কৰে। কিন্তু ৩৬৪ দিন শহুৰ দেউতা শাহুৱাই বোৱাৰীয়েকে কেটকেটাই মেটমেটাই থাকে। গৰু বিহুৰ দিনা জানো বস্ত্ৰ দান কৰিলে জীৱৰ মংগল হ'ব? যদি বাকী গোটেই বছৰটো দেখিবই নোৱাৰে, কেৱল খং গালি গালাজৰ মাজতেই জীৱনটো পাৰ কৰে, তেতিয়াহ'লে কেৱল গৰু বিহুৰ দিনা বস্ত্ৰ দান কৰিলে জীৱৰ মংগল নহয়। এইটো এটা মাত্ৰ ভাৱনাহে। সেই ভাৱনাটোক নিৰন্তৰে পালন কৰিবলৈ চেষ্টা কৰিব লাগে। দ্বিতীয়তে, সন্তানটোক যেতিয়া বিদ্যালয়ত থ'বলৈ মাতৃগৰাকীয়ে চিন্তা কৰি ৰাতিপুৱাতে যেতিয়া গা পা ধুৱাই কাপোৰ কানি পিন্ধুৱাই হাতত বেগটো লৈ বাহিৰলৈ ওলাই আহিব, তাৰ প্ৰাক মুহূৰ্তত সন্তানটোক কয়, সোণটো বাৰান্দাত ককা বহি আছে, তুমি ককাক সেৱা ভাগ কৰিবা আৰু ক'বা ককা বিদ্যালয়লৈ যা, আশীৰ্বাদ দিয়া। এইটো প্ৰকৃততে এটা সুন্দৰ পৰম্পৰা গৃহস্থী ধৰ্ম। কিন্তু এইটো শুদ্ধ ৰূপত ভাগৱত ধৰ্ম নহয়।
কাৰণ যদি এইটো ভাগৱত ধৰ্ম হ'লহেঁতেন, পঞ্চম স্কন্ধত ঋষভ চৰিত্ৰত ঋষভ প্ৰভুৱে তেওঁৰ 100জন পুত্ৰক জ্ঞান দিবৰ বাবে ব্ৰহ্মাৱৰ্ত দেশলৈ লৈ নগ'লহেঁতেন। একদিনা পুত্ৰগণ লয়া ভগৱন্ত, ব্ৰহ্মাৱৰ্ত দেশে পাছে প্ৰৱেশ ভৈলন্ত। ও ৰাম ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি, প্ৰণামী বহিলা পুত্ৰগণ সংগে কৰি। ঋষভ প্ৰভুৱেতো এবাৰো নকলে বোলে সেই মোৰ পুত্ৰসকল ব্ৰহ্মাৱৰ্ত দেশত আহি উপস্থিত হ'লো, এতিয়া তোমালোকে এওঁলোকক সেৱা কৰা, সেই বুলিতো নাই কোৱা। ঋষভ প্ৰভুৱে পোনপ্ৰথমে ব্ৰহ্ম ঋষিসকলৰ চৰণত নিজে মূৰটো ধুৱাই কৃতাঞ্জলি সেৱা কৰিছে, আৰু 100জন পুত্ৰই সেই দৃশ্যটো দেখি আছে, দেউতাকৰ আচৰণটো দেখিছে, দেখি চিন্তা কৰিছে গৃহত পিতৃদেৱো হ'ব, আমি ইমান দিনে পিতৃক ঈশ্বৰ বুলি ভাবি আছিলোঁ, কিন্তু আজি দেখোন দেখিছোঁ ঈশ্বৰ পিতৃয়ে এওঁলোকক সেৱা কৰিছে, তাৰমানে এওঁলোক পিতৃৰ যেতিয়া শ্ৰদ্ধাৰ পাত্ৰ, গতিকে আমি এওঁলোকক সেৱা কৰাটো উচিত কৰ্ম। এইবুলি পুত্ৰসকলে আপোনা আপুনি পিতৃৰ আচৰণটো পালন কৰি ব্ৰহ্ম ঋষিসকলক সেৱা নিবেদন কৰিছে। এইটো হ'ল ভাগৱত ধৰ্ম। গতিকে আমি পুত্ৰক বাৰান্দাত বহি থকা ককাক আইতাক সেৱা কৰিবলৈ উপদেশ দিয়াতকৈ পোনে পোনে গৈ সন্তানটোক থিয় কৰাই যদি নিজে বোৱাৰী হিচাপে শহুৰ দেউতা আৰু শাহুৱাইক সেৱা কৰি বোলে দেউতা আপোনাৰ নাতিক বিদ্যালয়ত থ'বলৈ যাওঁ, আপুনি আশীৰ্বাদ কৰক। নাতিটোৱে থিয় হৈ থাকি যেতিয়া 2-3 দিনমান পিতৃ মাতৃয়ে ককাক আইতাকক এই সেৱাভাগ কৰি থকাটো দেখিব, তেতিয়া 4 নম্বৰ দিনটোৰ পৰা আপুনি আৰু আমি ককা আইতাক সেৱা নকৰাকৈ নাতিটোৱে আপোনা আপুনি সেৱা কৰিবলৈ ধৰিব। এইটো হ'ল আপুনি আচৰি ধৰ্ম আনক শিকায়। ভাগৱত ধৰ্মৰ দৰ্শন ভাগৱতে আমাক সুন্দৰভাৱে দিছে, কিন্তু আপুনি আমি ভাগৱত শুনিছোঁ, ভাগৱত পঢ়িছোঁ, কিন্তু তাৰ নিয়ম হয়তো পালন কৰিবলৈ আমি য'ত পৰো নাস্তি চেষ্টা নকৰোঁ। কিন্তু আপোনাসৱে কৰে, আমি আকৌ আপোনাসৱক নাই কোৱা যে নকৰে বুলি। তো আমি চিন্তা কৰাটো কিন্তু অতীৱ প্ৰয়োজন। গতিকে আমি সবাৰো শ্ৰীচৰণত সেৱাভাগী নিবেদন কৰা হৈছে। সময় বৰ্তমান 10:30 বাজিল, আৰু ইয়াৰ পৰা যাওঁতেও প্ৰায় 1 ঘণ্টা 20 মিনিটমান লাগিব। আকৌ আপোনাসৱে কিবা মুঠি খুৱাই বিদায় দিওঁতেও আধা ঘণ্টামান লাগিবই। গতিকে মিলাই আমি 12:30 বজাত হয়তো ঘৰ পাবগৈও পাৰোঁ, নেপাবগৈও পাৰোঁ। এইটো ঈশ্বৰৰ ইচ্ছা আৰু আপোনাসৱৰ কৃপাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি মূঢ়মতীৰ ওপৰত অৰ্পণ কৰাই মহান দায়িত্বভাগী। আমি ইমানখিনিলৈকে পালন কৰা হ'ল ভাবি আমি সেৱাভাগ নিবেদন কৰা হৈছে। আৰু এই দায়িত্ব পালন কৰা কালত কায় বাক্য মন অসমমভাৱে যি অপৰাধ ৰৈ গ'ল, সমস্ত অপৰাধ ভঞ্জন কৰি আপোনাসৱ মহামহন্তৰ দুখানী অভয়চৰণত 1 কণিকা ঠাই দি আমাক অৰ্থাৎ আমি মহা অকিঞ্চনক কৃপা পৰীক্ষণ কৰিব। অপৰাধ ভঞ্জনৰ ঘোষাৰে আমি সেৱাভাগ নিবেদন কৰা হৈছে। কৃষ্ণ গোবিন্দ।